এটা ইয়াতে ডাঙৰ খবৰ এটা ওলাই আহিছে আৰু খবৰটো আমি গোটেইখিনি কথা ইয়াতে চাম। পেপাৰ কাৰ্ডখনত কি ওলাই আহিছে। UPS বলবৎ কৰি চৰকাৰে কৰ্মচাৰীৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰিছে। ধাৰাবাহিক আন্দোলন ঘোষণা NPS কৰ্মচাৰী সংস্থাৰ। UPS নহ'ব, OPS লাগিবই, পুনৰ কৰ্মচাৰীৰ প্ৰতিবাদে কঁপাব ৰাজ্য। 8 অক্টোবৰ তাৰিখে এই খবৰটো ওলাই আহিছে। খবৰটোত কি লিখিছে আমি পঢ়িবলৈ অকণমান চেষ্টা কৰিছোঁ। পুৰণি পেঞ্চন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতি NPS প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত NPSক কিছু সংশোধন কৰি সংহত পেঞ্চন আঁচনি UPS প্ৰৱৰ্তন কৰিছে। কিন্তু এই আঁচনিৰো তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত UPS আঁচনিখন বলবৎৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই আন্দোলনৰ নেতৃত্ব লৈ অহা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই চৰকাৰৰ এই সিদ্ধান্ত কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় বুলি সংগঠনটোৱে অভিহিত কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক প্ৰেছ বাৰ্তাত কয় যে অসমৰ কৰ্মচাৰী সমাজ আৰু NPSৰ অধীনত অৱসৰপ্ৰাপ্তসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত ল'ব বুলি আশা কৰি আছিল। কিন্তু এই সময়তে চৰকাৰৰ UPS বলবৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাতেই UPS বলবৎ কৰিও কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল যদিও অসম চৰকাৰে তাক নকৰি কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায়হে কৰিছে বুলি তেওঁলোকে অভিহিত কৰে। সংস্থাৰ নেতৃত্বদ্বয়ে কয় যে এই কথাত কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূল চৰকাৰৰ দায়িত্ব হোৱাৰ পাছতো চূড়ান্ত দায়িত্বহীনতাক পুনৰ প্ৰতিপন্ন কৰিছে। কৰ্মচাৰী সমাজে এই UPS ব্যৱস্থা গ্ৰহণতো নকৰেই পুৰণি পেঞ্চন বা OPS ব্যৱস্থা বলবৎৰ বাবে সংগ্ৰাম অধিক তীব্ৰতৰ কৰিব বুলি কৈছে। আমাৰ স্পষ্ট কথা যে আমাক OPS লাগিবই। ইফালে সংস্থাৰ সভাপতি হাজৰিকা আৰু সাধাৰণ সম্পাদক শৰ্মাই কয়, যোৱা জুলাই মাহত সংস্থাৰ সৈতে হোৱা আলোচনাত UPSৰ ব্যৱস্থাৰ আঁসোৱাহসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পক্ষে মত দিছিল। দুৰ্ভাগ্য যে কাৰ্যত অসম চৰকাৰে অৱসৰী সুৰক্ষাৰ বাবে OPS ধাৰণাক ওলাই কৰিছে। সংস্থাৰ যোৱা দ্বিবাৰ্ষিক অধিৱেশনে কৰ্মচাৰী সমাজৰ বাবে OPS পুনৰ প্ৰতিষ্ঠাৰ বাহিৰে সকলো ধৰণৰ প্ৰচেষ্টাক বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰি কয় যে এই মাহৰ শেষ সপ্তাহৰ পৰা সংস্থাই NPS আৰু UPS নামৰ অশুভ ব্যৱস্থাৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজক সতৰ্ক কৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী সভাৰ উপৰি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিবাদী সমাৱেশ আয়োজন কৰিব।